নমস্কাৰ। আজিৰ দিনটো ৰাখিবলৈ স্বাগতম জনাইছোঁ। মেঘ ৰাশি ফলাফল আপোনাৰ শক্তিশালী আৰু অভয়তাৰ এই গুণসমূহে আপোনাক মানসিক ক্ষমতাৰে বৃদ্ধি কৰিব। যিকোনো পৰিস্থিতিক নিয়ন্ত্ৰণ কৰিবৰ বাবে এই দ্ৰুতগতিক আপুনি বাহাল ৰাখক। আজি আপোনাৰ কোনো অজ্ঞাত উৎসৰ পৰা পইচা পাব পাৰে, যাৰ বাবে আপোনাৰ বহুতো আৰ্থিক সমস্যা দূৰ হ'ব। আপোনাৰ নিজস্ব জীৱনত বহুত ভাল পৰামৰ্শ আপোনাৰ বন্ধুবৰ্গে আগবঢ়াব পাৰে। আপোনাৰ প্ৰেমত আজি দুখৰ বৰষুণ হ'ব পাৰে, যি আপোনাক আহত কৰিব। আজিৰ দিনটো ভাল প্ৰদৰ্শন কৰাৰ বাবে আপুনি বিশেষ কাম কৰিব। নিজৰ কামৰ পৰা অব্যাহতি লৈ আজি আপুনি কিছু সময় নিজৰ জীৱনসংগীৰ লগত কটাব পাৰিব। আজি আপুনি জীৱনৰ সংগীৰ লগত ৰোমান্টিকভাৱে কটাব পাৰিব। এনেকৈ দুয়োজনে সম্বন্ধ অধিক শক্তিশালী হ'ব। সেউজীয়া ৰঙৰ জোতা ব্যৱহাৰ কৰিলে আপোনাৰ প্ৰেম জীৱনত বহুত সহজ হৈ পৰিব। বৃষ ৰাশি ফলাফল আপোনাৰ সন্তানৰ সৰল মনোভাৱে আজি আপোনাক অনুভৱ হ'ব যে আপুনিও আজি ফূৰ্তিত অভিপ্ৰায় হৈ থাকিব। সুগন্ধি আৰ্থিক লেনদেনত ফচাৰ পৰা আপুনি সাৱধানে থাকক। সন্ধিয়া সময়ত অলপ হাঁহিয়ে ভৰা সময় নিজৰ সন্তানৰ লগত অতিবাহিত কৰক। যদি আপুনি আদেশ দিব চেষ্টা কৰে তেন্তে আপোনাৰ প্ৰিয়জনৰ মাজত বহুত সমস্যা আহিব পাৰে। অফিচত প্ৰগতিশীল আৰু ডাঙৰ পৰিৱৰ্তনৰ বাবে সহকৰ্মীয়ে আপোনাক সম্পূৰ্ণৰূপে সহায় কৰিব। আপুনি দ্ৰুতগতিত পদক্ষেপ লোৱাৰ বাবে আপুনি তৈয়াৰ হৈ থকা উচিত। আপোনাৰ তলতীয়া কৰ্মীক অনবৰতে উৎসাহ প্ৰদান কৰক, যাৰ ফলত আপোনাৰ ফলাফল ধনাত্মক পোৱা যাব। কাম সোনকালে শেষ কৰি ঘৰলৈ যোৱাটো আপোনাৰ বাবে ভাল হ'ব। ইয়াৰ ফলত আপোনাৰ পৰিয়ালৰ লোকবোৰো সুখী হ'ব আৰু আপুনিও সতেজ অনুভৱ কৰিব। দিনৰ জীৱনসংগীৰ লগত তৰ্ক হোৱা আপোনালোকে এক ধুনীয়া সন্ধিয়া আপুনি অতিবাহিত কৰিব পাৰিব। আহঁত সুগন্ধি বা আঁতৰ বা সুগন্ধি দ্ৰব্য ধূপকাঠি আদি নিজেও ব্যৱহাৰ কৰক আৰু অন্যক উপহাৰ হিচাপে দিলে বা বাজত বিতৰণ কৰিলে আপুনি দান কৰক। এনে কৰিলে আপোনাৰ আৰ্থিক স্থিতি সবল হ'ব। মিথুন ৰাশিৰ ফলাফল আপোনাৰ আকৰ্ষণীয় ব্যক্তিত্বই আজি অন্য ধ্যান আপোনাৰ পিনে আকৰ্ষণ কৰিব। যিকোনো বস্তু কিনাৰ আগতে সেই বস্তুক ব্যৱহাৰ কৰি চাওক যি আপোনাৰ লগত আগৰ পৰা আছে। আপোনাৰ পৰিয়ালৰ সদস্য ভাৱনাত আঘাত কৰাৰ পৰা বাচিব পাৰিব আৰু নিজৰ খং নামক ইন্দ্ৰিয়ক নিয়ন্ত্ৰণ কৰক। আজি প্ৰিয়জনৰ লগত দুখে আপোনাক আহত কৰিব পাৰে। বৰিষ্ঠ ব্যৱসায়ীৰ বাবে আজি এটা ভাল দিন। যাত্ৰা কৰাটো লাভদায়ক কিন্তু খৰচী বুলি প্ৰমাণিত হ'ব। বৈবাহিক জীৱনত কঠিন সময়ত গুচি যোৱাৰ পিছত আপুনি আজি অলপ শান্তি অনুভৱ কৰিব। প্ৰেম জীৱনত অধিক মধুৰ আৰু সুখী কৰিবৰ বাবে গৰুক সতেজ পালেং শাক খাবলৈ দিব। কৰ্কট ৰাশিৰ ফলাফল কৰ্মক্ষেত্ৰত বৰিষ্ঠজনৰ কামৰ হেঁচা আৰু ঘৰত চলি থকা অশান্তিৰ বাবে আপোনাৰ মানসিক অশান্তি হ'ব পাৰে, যাৰ ফলত আপোনাৰ একাগ্ৰতা ভংগ হ'ব। আজি ডাঙৰজনক সেৱা কৰি ঘৰৰ পৰা ওলালে আপোনাৰ ধন লাভ হ'ব পাৰে। আজিৰ দিনটোত কামৰ বোজা কম থাকিব আৰু আপুনি আপোনাৰ মূল্যৱান সময় পৰিয়ালৰ লগত কটাব পাৰিব। আপোনাৰ সাহসিকতাই আপোনাক প্ৰেমত কৃতকাৰ্য হোৱাত সহায় কৰিব। কোনো এটা বস্তু হোৱাৰ বাবে ৰখি নাথাকিব, নিজে বাহিৰত ওলাই যাওক আৰু সুযোগৰ সন্ধান কৰক। ঘৰত পোৱা পুৰণি বস্তু এটা চাই আপুনি সুখী অনুভৱ কৰিব। গোটেই দিনটো সেই বস্তুটোকে চাফা কৰাত অতিবাহিত হ'ব। আজি আপুনি নিজৰ জীৱনসংগীৰ লগত বহুত ধুনীয়া মুহূৰ্ত কিছুমান অতিবাহিত কৰিব পাৰিব। পূৰ্বপুৰুষৰ যিকোনো সম্পত্তি অথবা সম্পদ এখন হালধীয়া ৰঙৰ কাপত মেৰিয়াই লৈ আপোনাৰ ঘৰত সুৰক্ষিতভাৱে ৰাখি থৈ দিলে আপোনাৰ অৰ্থনৈতিকভাৱে অৱস্থাৰ উন্নতি হ'ব। সিংহ ৰাশিৰ ফলাফল ক্ষণিক খং বিবাদ আপোনাৰ দুৰ্ভাৱনাৰ কাৰণ হ'ব পাৰে। বেপৰোৱাভাৱে জীয়াই থকা আপোনাৰ এই প্ৰবৃত্তিৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক আৰু মনোৰঞ্জনৰ বস্তুসমূহত প্ৰয়োজনতকৈ অধিক খৰচ নকৰিব। আপোনাৰ ভৰপূৰ উৰ্জা শক্তি আৰু উৎসাহে আপোনাৰ জীৱনত ধনাত্মক পৰিণাম আনিব আৰু ঘৰুৱা হতাশা দূৰ হ'ব। আপোনাক প্ৰিয়জনক ভাৱনাত্মক ফালৰ পৰা ব্লেকমেইলিং কৰাৰ পৰা বিৰত হৈ থাকক। পইচা অৰ্জন কৰা সেই নতুন নিয়মবোৰ ব্যৱহাৰ কৰক যিবোৰ আপুনি আগতীয়াকৈ ভাবি থৈ দিছে। যিকোনো পৰিস্থিতিতে আপুনি সময়ত ধ্যান দিব লাগে। যদি আপুনি সময়ক গুৰুত্ব নিদিয়ে তেন্তে আপোনাৰ লোকচান হ'ব। জীৱনসংগীৰ আজি অলপ অধিক আত্মকেন্দ্ৰিকৰ দৰে ব্যৱহাৰ কৰিব। ভিন্ন ৰঙী পোছাক পৰিধান কৰিলে আপোনাৰ কৰ্মজীৱনত সমৃদ্ধিয়ে ভৰি পৰিব। কন্যা ৰাশিৰ ফলাফল আপোনাৰ সকলোতকৈ ডাঙৰ সম্পত্তি হ'ল আপোনাৰ বেলেগক হহুৱাই ৰাখিব পৰা দক্ষতা। নিজৰ বেমাৰ ঠিক কৰিবৰ বাবে ইয়াৰ প্ৰয়োগ কৰক। আজি আপুনি বহুত সহজতেই পইচা জমা কৰিব পাৰিব। অন্য লোকক আগতে দিয়া পইচা আজি আপুনি ঘূৰাই পাব অথবা যিকোনো নতুন পৰিযোজনাত আপুনি পইচা লগাই ধন আৰ্জিব পাৰিব। সন্ধিয়া সময়খিনিত হঠাৎ লাভ কৰা কোনো ভাল খবৰ আপোনাৰ গোটেই পৰিয়ালটোক সুখ আৰু উৎসাহৰ এক কাৰণ হৈ পৰিব। আপোনাৰ গিৰিয়েক অথবা ঘৈণীয়েকক পৰিয়ালৰ সদস্যৰ বাবে আপোনাৰ দিন অলপ সমস্যাত জড়িত হৈ থাকিব। যিবিলাক লোকে এতিয়ালৈকে আপুনি বেকাৰ হৈ আছে তেওঁলোকে আজি ভাল চাকৰি এটা আজিৰ পৰা দুগুণ কষ্ট কৰিব লাগিব। কষ্ট কৰাৰ ফল এদিন নিশ্চয় পাব। ফূৰ্তি তথা আনন্দৰ বাবে ভ্ৰমণ সন্তোষজনক হ'ব। জীৱনসংগীয়ে আপোনাক এইটো কথা বাৰে বাৰে বুজাব খুজি আছে যে আপুনি তেওঁৰ লগত থকাৰ বাবে তেখেতক কি সমস্যাৰ সন্মুখীন হৈ আছে। সেউজীয়া মাহ গোটেই ৰাতি তিয়াই ৰাখি পুৱাই পুৱাই চৰাই চিৰিকটিক খাবলৈ দিলে আপোনাৰ প্ৰেমৰ সম্পৰ্কত অধিক শক্তিশালী হ'ব। তুলা ৰাশিৰ ফলাফল দাঁতৰ বিষ অথবা পেটৰ অসুখে আপোনাৰ বাবে সমস্যাৰ সৃষ্টি কৰিব।
সোনকালে আৰাম পাবলৈ ভাল চিকিৎসক অথবা আপুনি উপদেশ লওক। নতুন আৰ্থিক চুক্তি অন্তিম আৰু মূল অৰ্থ আপোনাৰ পিনে আহিব পাৰে। সন্তানক আপোনাৰ উদাৰ ভাৱক অনাহকত লাভ উঠাব নিদিব। আজি কাৰোবাৰ লগত আপোনাৰ চাৰি চকুৰ মিলন হ'ব পাৰে। আপোনাৰ অংশীদাৰ আপোনাৰ নতুন যোজনাসমূহ আৰু চিন্তা তথা বিচাৰসমূহ সমৰ্থন কৰক। বেলেগক মান্য কৰাব পৰা আপোনাৰ এই ব্যৱহাৰে আপোনাক বহুত লাভ দিব। জীৱন লগৰীৰ লগত ভাল ধৰণৰ কথা বতৰা হ'ব আৰু আপুনি অনুভৱ কৰিব যে আপোনালোকে দুজনৰ মাজত কিমান মৰম আৰু ভালপোৱা আছে। দান বৰঙণি আগবঢ়াই থাকিব লাগে, যেনে দুখীয়া মানুহৰ পৰা পৰিষ্কাৰ খোৱা পানী আৰু বহুতো। এনে কৰিলে জীৱনত ইতিবাচক আৰু সৌভাগ্য কঢ়িয়াই আনিব। বৃশ্চিক ৰাশিৰ ফলাফল। ভাল লগা কিবা পঢ়ি মগজুৰ ব্যায়াম কৰক। আজি আপুনি ঘৰৰ বৰিষ্ঠজনৰ পৰা আৰ্থিক উপদেশ লাভ কৰিব পাৰিব আৰু সেই উপদেশে আপুনি শিৰোধাৰ্য কৰি জীৱনত আগবাঢ়িব পাৰিব। সন্তানক আপোনাৰ উদাৰ ভাৱ অনাহকত লাভ উঠাব নিদিব। আপুনি চিন্তা কৰা কোনো আৱশ্যক নাই। আপোনাৰ মনত জমা হোৱা সকলো দুখ আজি বৰফৰ দৰে গলি যাব। কাম কাজৰ দিশত আপুনি সকলোৰে মৰম আৰু সহযোগ পাব। জীৱনসংগীৰ লগত সময় অতিবাহিত কৰিবৰ বাবে আপুনি আজি অফিচৰ পৰা সোনকালে ওলাব পাৰে, কিন্তু বাটত অত্যাধিক ভিৰৰ বাবে আপুনি এনেকুৱা কথা কোৱাত বা আপোনাৰ ব্যৰ্থ হ'ব। আজি সম্ভৱ হ'ব পাৰে যে আপুনি আৰু আপোনাৰ জীৱনসংগী আজি বহুত খৰচ কৰিব পাৰে। তদুপৰি আপুনি এই সময়খিনি ভালকৈ মজা ল'ব পাৰিব। নিয়মিতভাৱে ঘৰত গংগাজল ছটিয়াওক 108 দিনলৈকে। তেতিয়াহ'লে আপোনাৰ পৰিয়ালত সুখ আৰু সমৃদ্ধি বৃদ্ধি হৈ পৰিব। ধনুৰাশিৰ ফলাফল। আজিৰ দিনটোত এনে কাম কৰিবৰ বাবে আপোনাৰ বহুত উপযুক্তি, যি কাম কৰিলে আপুনি বহুত ভাল অনুভৱ কৰিব। আজি ডাঙৰজনক সেৱা কৰি ঘৰৰ পৰা ওলালে আপোনাৰ ধন লাভ হ'ব পাৰে। মা দেউতাৰ স্বাস্থ্য উন্নতি হ'ব। তেখেতক নিজৰ গোটেই মৰম আপোনাৰ ওপৰত বিলাই দিব। ৰোমাঞ্চ অধিক আনন্দদায়ী বা ৰোমাঞ্চকৰ হ'ব। আজিৰ দিনটোত আপুনি অফিচত কিবা এটা ভাল কৰিব পাৰে। দৰকাৰী কামক সময় নিদিয়া আৰু অদৰকাৰী কামত সময় অপচয় কৰা আপুনি আজি আপোনাৰ বাবে ঘাতক প্ৰমাণিত হ'ব। এই দিনটোত আপোনাৰ সাধাৰণ বৈবাহিক জীৱনত কিছু বিশেষীকৰণ হ'ব পাৰে। আপুনি আজি কিছু অসাধাৰণ বস্তুৰ অভিজ্ঞতা লাভ কৰিব পাৰিব। সূৰ্যক নিয়মানুৱৰ্তিতাৰ প্ৰতীক বুলি কোৱা হয়, সেইবাবে আপুনি নিয়মিতভাৱে চলিলে আপোনাৰ জীৱনত এনেই সুখেৰে ভৰি পৰিব। মকৰ ৰাশিৰ ফলাফল। আপোনাৰ ধনাত্মক ব্যৱহাৰ আৰু আত্মবিশ্বাসৰ বাবে ওচৰ পাজৰৰ লোকসকলৰ মাজত আপুনি প্ৰভাৱিত হৈ থাকিব। যিসকল লোকে নিজৰ ষষ্ঠ ইন্দ্ৰিয়ক নিয়ন্ত্ৰণ কৰিব নোৱাৰে আৰু ইমান দিনে পইচা উৰাই আছিল, তেওঁলোকে আজি নিজকে নিয়ন্ত্ৰণ কৰাটো অত্যন্ত প্ৰয়োজনীয়। নিজৰ কিছু সময় বেলেগক দিয়াৰ বাবে এইটো এটা ভাল সময়। স্পষ্টকৈ বুজাৰ পিছতহে আপুনি আপোনাৰ পত্নী অথবা গিৰিয়েকৰ ভাৱনাত্মকভাৱে সহায় কৰিব পাৰিব। যিবিলাক লোক বিদেশ ব্যৱসায়ৰ লগত জড়িত হৈ আছিল, আজি তেওঁলোকৰ যথেষ্ট লাভ হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ লগতে চাকৰিৰ লগত জড়িত ৰাশিৰ জাতকসকল নিজৰ প্ৰতিভা ব্যৱহাৰ কৰ্মক্ষেত্ৰত পুৰোদ্যমে কাম কৰিব পাৰিব। অসুবিধাক দ্ৰুতভাৱে সন্মুখীন কৰা আপোনাৰ ক্ষমতা আপোনাক আজি পৰিচয় প্ৰদান কৰাব। আজিৰ দিনটোত আপোনাৰ জীৱন লগৰীৰ ওপৰত কৰা সন্দেহ আহিবলগীয়া দিনবোৰত আপোনাৰ বৈবাহিক জীৱনত বাৰুকৈ প্ৰভাৱ পেলাব। চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা মানুহবোৰক সহায় কৰক আৰু যথোপযুক্ত সেৱা কৰক। এনে কৰিলে আপোনাৰ আৰ্থিক জীৱনত সবল থাকিব। কুম্ভ ৰাশিৰ ফলাফল। আপোনাৰ সাহসী আৰু স্পষ্ট চিন্তাধাৰাই আপোনাক বন্ধুক দুখ দিব পাৰে। নিজকে আপুনি ৰোমাঞ্চকৰ পৰিস্থিতিত পাব পাৰে, যি আপোনাক আৰ্থিক লাভ দিব। সামাজিক উৎসৱত সহযোগ কৰা এইটো এটা আটাইতকৈ ভাল সুযোগ, যি আপোনাক প্ৰভাৱশালী ব্যক্তিৰ লগত সম্পৰ্কত আনিব। আপোনাৰ প্ৰেম এক নতুন স্তৰত লাভ কৰিব। দিনৰ আৰম্ভণিতে হ'ব আপোনাৰ প্ৰিয়জনক এক হাঁহি দি আৰু ৰাতি সমাপ্ত হ'ব এই সপোনেদি। আহিবলগীয়া সময়ত আপুনি আজি অফিচত কৰি থকা কামটোৱে আপোনাক লাভৰ মুখ দেখুৱাব। আজিৰ ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলে আজিৰ দিনটোত পঢ়াৰ মনোযোগত ব্যৱহাৰ সমস্যাৰ সন্মুখীন হ'ব পাৰে। আজি আপোনাৰ মূল্যৱান সময় বন্ধুৰ পিছত বৰবাদ হ'ব। চকুৰে মনৰ কথা সকলো ব্যক্ত কৰি দিয়ে। এই দিনটোত আপোনাৰ জীৱনসংগীৰ লগত এই ভাষাতে কথা পতাৰ দিন। ৰঙা ৰঙৰ কাপোৰ অধিক পৰিধান কৰিলে আপোনাৰ স্বাস্থ্য ভালে থাকিব। মীন ৰাশিৰ ফলাফল। আপোনাৰ সন্তানৰ সৰল মনোভাৱে আজি আপোনাক অনুভৱ হ'ব যে আপুনিও আজি ফূৰ্তিত অভিভূত হৈ আছে। আপোনাৰ মাতৃপক্ষৰ পৰা আজি আপোনাৰ ধন লাভৰ পূৰ্ণ সম্ভাৱনা আছে। আপোনাৰ মামা অথবা ককা দেউতাই আপোনাক আৰ্থিক সহায় কৰিব। অনাকাংক্ষিতভাৱে সন্ধিয়া আগমন হোৱা আত্মীয়ৰ পৰা আপোনাৰ ঘৰ ভৰি থাকিব। আজি হৃদয়ৰ ধপধপনি আপোনাৰ প্ৰিয়জনৰ লগত তাল মিলাই থাকোঁতে যাব। ইয়াৰ মানে হ'ল আপুনি প্ৰেমত বাৰুকৈ পাগল। আজি আপোনাৰ কলাত্মক আৰু সৃজনাত্মক কামে বহুত প্ৰশংসাৰ প্ৰাপ্ত কৰিব আৰু ইয়াৰ বাবে হঠাৎ লাভৰ সম্ভাৱনাও আছে। দিনৰ শেষত আজি আপুনি ঘৰৰ মানুহক সময় দিব বিচাৰিব, কিন্তু এই সময়খিনিয়ে ঘৰৰ কোনোবা নিকটতম এজনৰ লগত তৰ্ক লাগি আপোনাৰ মন বেয়া হ'ব পাৰে। দীঘলীয়া সময়ৰ অন্তত আপুনি নিজৰ জীৱনসংগীৰ লগত আত্মীয়তা বোধ এটা অনুভৱ কৰিব। ঘৰত শান্তি আৰু সমৃদ্ধি বাহাল ৰাখিবৰ বাবে ফুল, মানি প্লেণ্ট আদি একুৰিয়ামত ইত্যাদি ঘৰত উত্তৰ অথবা উত্তৰ পশ্চিম দিশত ৰাখিব। ধন্যবাদ। যদি মোৰ চেনেলটোলৈ প্ৰথম আহিছে, প্লিজ লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰতে থকা বেল আইকনটো টিপি দিব, আৰু তেতিয়া আপোনালোকে সঠিক সময়ত সঠিক ৰাশিফল পাব। ধন্যবাদ।